নমস্কাৰ ছাত্ৰবিদসকল চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পুৰণা পেঞ্চন আঁচনি পুনৰাই প্ৰৱৰ্তন হ'বলৈ গৈ আছে আৰু ইয়াকে লৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা এক শেহতীয়া জাননী প্ৰকাশ পাইছে আৰু সেয়া আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছে ছাত্ৰবিদসকল এয়া চাব এয়া আপোনালোকৰ সন্মুখত যিটো আপোনাৰ মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্টৰ এক শেহতীয়া জাননী আৰু এয়া আপোনাৰ লিখা আছে এয়া চাব আৰু য'ত আপোনাৰ আৰ্জেণ্ট মিটিং বুলি লিখা আছে আৰু এয়া আপোনাৰ প্ৰকাশ পাইছে এয়া আপোনালোকে তলত চাবলৈ যত্ন কৰিব সেয়া হ'ল 10 জুলাই 2024 তাৰিখৰ একেবাৰে শেহতীয়া খবৰ আৰু এই খবৰৰ ভিত্তিত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে পুনৰাই পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তন সন্দৰ্ভত এক শেহতীয়া খবৰ যাৰ ফলত এয়া চাব শ্ৰী শিৱ গোপাল মিশ্ৰা ছেক্ৰেটাৰী ষ্টাফ ছাইডলৈ এক জাননী প্ৰকাশ কৰা হৈছে ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা আৰু এই জাননীখনৰ বিষয়বস্তু হ'ল যে যিহেতু এই মাহৰে 23 তাৰিখে বাজেট অধিৱেশন আছে আৰু এই বাজেট অধিৱেশনত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তনকে ধৰি আপোনাৰ পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন সন্দৰ্ভত এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু যাৰ ফলত ইয়াৰ বিষয়বস্তু হ'ল যে আপোনাৰ পুৰণা পেঞ্চন আঁচনি সন্দৰ্ভত ষ্টাফ ছাইডৰ সৈতে আপোনাৰ আলোচনা কৰা হ'ব আৰু যাৰ ফলত এখন সভা অনুষ্ঠিত হ'ব আৰু সেয়া হ'ব আপোনাৰ ৰুম নং 169D নৰ্থ ব্লক নিউ দিল্লী আৰু এয়া অহা 15/7/2024 তাৰিখে বিয়লি 3 বজাত আৰু য'ত আশা কৰা গৈছে যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে OPS সম্বন্ধীয় পুৰণা পেঞ্চন সম্বন্ধীয় তেওঁলোকে গুৰুত্বপূৰ্ণ এক সুখবৰ লাভ কৰিব গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয় এটা লাইক দিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ শেহতীয়া জাননী পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাব ধন্যবাদ জয় অসম।